বাইদেউসকলক ধন্যবাদ জনাম ইয়ালৈ মাতাৰ বাবে আৰু সংবৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে আৰু এই দিনটোৰ বাবে মই মোৰ ছাৰ বাইদেউ মা দেউতাসকলকে ধন্যবাদ জনাম যিহেতু সকলোৰে আশা আছিল কিবা এটা ডাঙৰ কৰা সেইকাৰণে বহুত ভাল লাগিছে বছৰ অনলাইন পঢ়িছিলোঁ অনলাইন ক্লাছ কৰিছিলোঁ তাৰ পৰাই চাইছিলোঁ ঘৰত থাকিয়ে পঢ়িছিলোঁ যিহেতু তোমাৰ ইয়াত এইটোৱে ক'ম যে তোমালোকে বেছিকৈ ধ্যান বেছিকখিনি ভালদৰে পঢ়া আৰু ছাৰ বাইদেউসকলে যিখিনি পঢ়ায় সেইখিনি ভালদৰে পঢ়া আৰু কুৱেশ্যন প্ৰেক্টিছ ভালকৈ কৰা এক ছেকেণ্ড মানে প্ৰথমে মই CB ৰহমান একাডেমীৰ এগৰাকী ছাত্ৰ মুস্তাক শইকীয়াই আজি নীট পৰীক্ষাত 619 নম্বৰেৰে কৃতকাৰ্য হোৱাৰ বাবে মই তেওঁক অভিনন্দন জনাইছোঁ অত্যন্ত মেধাৱী ছাত্ৰ ধীৰ স্থিৰ অহীন গম্ভীৰ ল'ৰা তেওঁ ইয়াত এডমিশ্যন লোৱাৰ দিনৰ পৰাই তেওঁৰ সকলো এই চাৰিত্ৰিক বৈশিষ্ট্য ফুটি উঠিছিল আমি তেওঁক যিখিনি পঢ়াইছিলোঁ খুব মনোযোগেৰে পঢ়িছিল গতিকে তেওঁ এই কৃতকাৰ্যত আমি গৌৰৱান্বিত ভৱিষ্যতে আমাৰ নতুন প্ৰজন্মৰ এনেদৰে ভালদৰে পঢ়ি যাতে ভাল ৰিজাল্ট কৰিব পাৰে এই আশা কৰিছোঁ মই মুস্তাক শইকীয়াক মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছোঁ আমাৰ CB ৰহমান একাডেমীৰ তৰফৰ পৰা আৰু আমাৰ পৰিয়ালবৃন্দৰ তৰফৰ পৰা মই মুস্তাক শইকীয়াক বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ আচলতে গোটেইখিনি কথা মুস্তাকে ক'লে কেনেকৈ পঢ়িব লাগে বা আমাৰ জুনিয়ৰখিনিও আছে তেওঁলোককো আমি জনাই আৰু মাজতে আৰু এটা কথা মই আচলতে ক'ব লাগিব যোৱাবেলিও আমাৰ একেটা সময়তে আমাৰ কলেজৰ পৰাই প্ৰকাজুলে নীট ক্ৰেক কৰিছে আৰু এইবেলিও আমাৰ মুস্তাক শইকীয়াই 619 পাইছে আউট অফ 720 চ' এইটো আচলতে আমাৰ CB ৰহমান একাডেমীৰ এইটো এটা ডাঙৰ গৌৰৱৰ কথা চ' আমি আপোনালোকক আশ্বাস দিছোঁ আগন্তুক দিনতো আমাৰ কলেজৰ পৰা আমাৰ আকৌ ওলাব অহা বছৰো ওলাব একেটা টাইমতে আপোনালোকক নিশ্চয় সাংবাদিক বন্ধুসকলক মাতিম আৰু একেটা টাইমতে আমাৰ কলেজৰ পৰা মই প্ৰতিশ্ৰুতি দিছোঁ যে একেটা সময়তে মই আকৌ ইয়াৰ পৰা ডক্টৰ উলিয়াম ইঞ্জিনিয়াৰ উলিয়াম আৰু এইখিনি